এই চৰকাৰখনে আজি 3 সপ্তাহ হৈ গ'ল প্ৰায় এই মানুহজনে এই মহান মানুহজনে তেখেতে আমাৰ ভৱিষ্যতৰ কাৰণে আমাৰ উঠি আহি অহা চামৰ বাবে তেখেতে আমৰণ অনশন কৰি আছে। তেখেতৰ স্বাস্থ্যৰ এতিয়া সাংঘাতিক অৱনতি ঘটিছে। যদি আমি এই মানুহজনক আজি এই সময়ত যদি হেৰাই দিওঁ, এনেকুৱা মানুহ আমি দুনাই ভাৰতবৰ্ষই পামনে? এনেকুৱা মানুহ যিয়ে আমাক ভাৰতবৰ্ষক কিমান অৱদান দি দিছে, কিমান অৰিহণা দি থৈ গৈছে। এনেকুৱা মানুহ এজনক এনেকে হেৰাই যাবলৈ দিয়া নহ'ব। আমাৰ স্পষ্ট কথা। কেন্দ্ৰীয় চৰকাৰে যিসমূহ তেওঁলোকে ঢাল ঢোলবিলাক বজায় যে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে এনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে, ক'ত ব্যৱস্থা লৈছে? আজি এটা পৰীক্ষা, এটা গুৰুত্বপূৰ্ণ পৰীক্ষা ছাত্ৰ ছাত্ৰী যুৱক যুৱতীৰ বাবে, সেই পৰীক্ষাটোৱে তেওঁলোকে ভালদৰে সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে, যাৰ কাৰণে এনেকুৱা এজন মহান ব্যক্তিয়ে আজি আমৰণ অনশনত বহি আজি প্ৰায় 3 সপ্তাহ হৈ গ'ল তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটি আছে। কি চাই আছে দেশৰ সৰ্বসাধাৰণ মানুহে? এই ব্যক্তিজনৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে, কাৰণ তেখেতে যুঁজিছে আমাৰ বাবে, যুৱ প্ৰজন্মৰ বাবে। আৰু আমাৰ প্ৰতিজন মানুহৰে এইটো নৈতিক দায়িত্ব যে তেখেতৰ এই যুদ্ধখনত, তেখেতৰ এই গণতান্ত্ৰিক আন্দোলনত আমাৰ সমৰ্থন থাকিব লাগে, যুৱ প্ৰজন্মৰ সমৰ্থন থাকিব লাগে। তেতিয়াহে ক'ৰবাত নহয় ক'ৰবাত আমাৰ কাৰণে আমাৰ সোণোৱালী ভৱিষ্যতৰ কাৰণে আহি থাকিবলগীয়া চামৰ সোণোৱালী ভৱিষ্যতৰ কাৰণে এই যুঁজ দিয়া মানুহজনৰ এই আজি যে ত্যাগ, এই ত্যাগ ক'ৰবাত নহয় ক'ৰবাত সফল হ'ব বুলি আমি ক'বলৈ খুজিছোঁ। জয় আই অসম। আমি সকলোৱে জানো আমাৰ যি ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ফুফুলা স্বৰূপটো উদঙাই দিয়া, যি এই শেহতীয়াভাৱে নীট পৰীক্ষা অনুষ্ঠিত হ'ল, সেই নীট পৰীক্ষাৰ প্ৰশ্ন পেপাৰ ফাদিল হোৱাৰ পিছত আমাৰ আটাইৰে শ্ৰদ্ধাৰ সোনম ৱাংচুক ডাঙৰীয়াই যি আজি প্ৰায় 3 সপ্তাহ ধৰি নতুন দিল্লীত আমৰণ অনশন কৰি আছে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছে। তেখেতে প্ৰতিবাদ কৰি আছে আমাৰ উঠি অহা চামৰ বাবে, তেখেতে প্ৰতিবাদ কৰি আছে আমাৰ উঠি অহা যুৱক যুৱতীৰ বাবে, উঠি অহা আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে। তেখেতে কোনো নিজৰ কাৰণে, নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেখেতে প্ৰতিবাদ কৰা নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰখনে, এই কেন্দ্ৰীয় চৰকাৰখনে সেই গণতান্ত্ৰিক প্ৰতিবাদৰ তেখেতে ভাষা বুজি নাপায়। আমাৰ স্পষ্ট কথা যে সোনম ৱাংচুক ডাঙৰীয়াৰ দৰে ব্যক্তি আমাৰ ভাৰতত জন্মগ্ৰহণ কৰাটোৱে আমাৰ কাৰণে সৌভাগ্যৰ কথা। তেখেতৰ যি অৰিহণা, তেখেতৰ যি অৱদান, সেই কথা আৰু নতুনকৈ ক'বলগীয়া নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰখনে সেই গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি নাপায়। সকলোকে নমস্কাৰ জনাইছোঁ। বিশেষ এটা কাৰণত ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আজিকালি বহু বিষয়ত মাত নমতাকৈ থাকোঁ, কাৰণ মাত মাতি একো লাভ নাই। যিখন দেশত প্ৰজাই কাপোৰ নিপিন্ধে, সেইখন দেশতনো ধোবাৰ কি কাম? যিখন দেশত কোনো মানুহে কাপোৰ নিপিন্ধে, সেইখনততো ধোবাৰ কাম নাই। ঠিক তেনেকৈ বৰ্তমান যিটো ঘটনা ঘটি আছে, সোনম ৱাংচুক নামৰ দেশৰ আগশাৰীৰ যিজন ব্যক্তি, বৈজ্ঞানিক, উদ্ভাৱক, তেখেতে আজি দেশৰ শিক্ষা ব্যৱস্থাৰ উন্নতি সাধনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে যিটো প্ৰশ্ন উত্থাপন কৰি তেওঁ আজি 18-19 দিন যন্ত্ৰ মন্তৰত অন্নসন ধৰ্মঘট কৰিছে, একো খোৱা বোৱা নাই। তেওঁৰ যিটো স্বাস্থ্য, সেই স্বাস্থ্যটো তেওঁ ক্ৰমান্বয়ে অতি ভয়ংকৰ হৈ পৰিছে। তিলকৈ যিজন ব্যক্তি আজি মৃত্যুৰ মুখলৈ গৈ আছে, সেই ব্যক্তিজনৰ কথা ভাবিবলৈ আজি যেন কেন্দ্ৰীয় চৰকাৰৰ কাৰো আহৰি নাই, সময় নাই। কাৰণ তেওঁলোকে হয়তো ভাবিছে সোনম ৱাংচুক মৰি গ'লেনো কাৰ কি হানি হ'ব। কিন্তু আপোনালোকে এটা কথা স্পষ্টকৈ জানি লওক, আপোনালোক 1000জন যদিও ব্যক্তি হয়, সোনম ৱাংচুক কিন্তু হ'ব নোৱাৰে। আপোনালোকৰ দেশৰ প্ৰতি অৱদান কি এবাৰ নিজক সুধি চাইছেনে? কিন্তু যিজন সোনম ৱাংচুক আজি মৃত্যুৰ মুখত থিয় দি আছে, দেশৰ শিক্ষা ব্যৱস্থাৰ কথা চিন্তা কৰি, ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি, সেই ব্যক্তিজনৰ কিন্তু অৱদান ভাবিব নোৱাৰা। আপোনালোকে ভাবিছে নেকি তেখেতৰ মৃত্যু হ'ল কি হ'ল? কিন্তু ইতিহাসে আপোনালোকক কোনো দিন ক্ষমা নকৰিব। আপোনালোকে ভাবিছে নেকি আপোনালোকে শাসনত থকা সময়খিনিত আপোনালোকে সৰ্বশক্তিমান হৈ আছে বুলি, অত্যন্ত ক্ষমতাশালী হৈ আছে বুলি? আপোনালোকে সোনম ৱাংচুকে কি বিচাৰিছে এবাৰ ওচৰৰ পৰা আহি জানিব খুজিছেনে? এবাৰ আলোচনাত বহিছেনে যে তেখেতে বিচৰাখিনি সম্ভৱ হয় নে নহয়? সেই কথাখিনিকে আলোচনা কৰিবলৈ আপোনালোকৰ প্ৰতিনিধি দল এবাৰ তেওঁৰ ওচৰলৈ আহিছেনে? আচৰিত লাগিছে কথাবোৰ ভাবি। এজন আগশাৰীৰ ব্যক্তি,
স্বনামধন্য ব্যক্তি, এজন উদ্ভাৱক, এজন বৈজ্ঞানিক। আপোনালোকৰ নিচিনা নহয় তেওঁ, তেখেত আপোনালোকৰ নিচিনা নহয়, আপোনালোকতকৈ হাজাৰ গুণ ওপৰত। সেই ব্যক্তিজনে আজি তিল তিলকৈ মৃত্যুৰ দুৱাৰ মুখত থিয় হৈ আছে। সকলো মানুহৰ ভয় হৈছে যে আপোনালোকৰ অহংকাৰৰ কাৰণে সোণম ৱাংচুক হেৰাই যাব নেকি। তথাপিতো আপোনালোকৰ এতিয়ালৈকে গা লৰা নাই। প্ৰত্যেকজন বুদ্ধিজীৱীৰ লগতে প্ৰত্যেকজন মানুহ, চিন্তাশীল ব্যক্তি, প্ৰত্যেকজন জনসাধাৰণৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰতি মুহূৰ্ততে এটা ভয় পুহিছে যে সোণম ৱাংচুক হেৰাই যাব নেকি আজি বা কাইলৈৰ ভিতৰত বা অহা ৩-৪ দিনৰ ভিতৰত। কিন্তু আপোনালোকৰ অকণো গা লৰা নাই। কিয় এবাৰো আপোনালোকে সেই ব্যক্তিজনৰ ওচৰলৈ গৈ, আপোনালোকৰ প্ৰতিনিধি দল এটা ওচৰলৈ গৈ আপোনালোকে তেখেতৰ ওচৰত কিয় মুকলিকৈ আলোচনা কৰিব পৰা নাই? সেইখন সৎ সাহস আপোনালোকৰ কিয় হোৱা নাই? সেই ব্যক্তিজনৰ জীৱনটো আপোনালোকে কিয় গুৰুত্ব সহকাৰে লোৱা নাই? আচলতে আপোনালোকে ল'ব কেনেকৈ? আপোনালোকে শিক্ষা ব্যৱস্থা বা আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ কথা কিবা আপোনালোকে জানে জানো? এইখিনি কথা আচলতে ক'বলৈ মন গৈছে। হয়তো কোৱাত মোৰ ক'ৰবাত ভুল হ'ব পাৰে, কিন্তু আপোনালোকে যদি সঁচাকৈয়ে জানে বা সঁচাকৈয়ে ভাবে, তেখেতৰ লগত এবাৰ আলোচনাত বহাত আপোনালোকৰ আপত্তিটো ক'ত? যদি তেখেতৰ দাবীবিলাক, তেখেতে যিখিনি কথা সন্মুখত ৰাখি তেখেতে ধৰ্মঘট কৰিছে, অন্নখনত বহিছে, আজি অতদিনে নোখোৱা নোব কৈ আছে, নিজৰ স্বাস্থ্যৰ কথা, নিজৰ জীৱনটোৰ কথা তিল মানুহ ভবা নাই। যদি তেখেতৰ সেই কথাবিলাক দেশৰ সুৰক্ষাৰ স্বাৰ্থত নহয়, শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ স্বাৰ্থত নহয়, ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ স্বাৰ্থত নহয়, আপোনালোকে মুকলিকৈ কথাখিনি আলোচনা কৰাত আপত্তি কি? কাইলৈ যদি তেখেতৰ মৃত্যু হয়, তেখেতৰ মৃত্যু হ'লেনো কি হ'ব? সোণম ৱাংচুকহে হেৰাই যাব, এজন ব্যক্তিহে হেৰাই যাব। আপোনালোকৰতো একো হানি নহয় ন? আপোনালোকৰ যদি হানি হ'লহেঁতেন আপোনালোকে এবাৰলৈ হ'লেও ভাবিলেহেঁতেন। কিন্তু দেশৰ জনসাধাৰণে, প্ৰত্যেকজন মানুহে আপোনালোকলৈ কিন্তু আশা কৰি আছে। আপোনালোকে নাভাবিব আপোনালোকৰ যি এই ক্ষমতা, যে শাসনৰ যে বাঘ জৰী সদায় আপোনাৰ হাতত থাকিব। ইতিহাস সাক্ষী আছে। এই কথাবোৰ কিন্তু মানুহে কেতিয়াও নাপাহৰে। খলনায়ক পৃথিৱীত বহুত আছিল, কিন্তু কোনো খলনায়কৰ নাম ইতিহাসৰ পাতত সন্মানেৰে উচ্চাৰণ কৰা হোৱা নাই আৰু কেতিয়াও নহয়। আজি যদি দুৰ্ভাগ্যজনকভাৱে সোণম ৱাংচুকৰ কিবা ঘটনা ঘটে, আপোনালোকে নিজক ক্ষমা কৰিব পাৰিবনে? দেশৰ জনসাধাৰণে আপোনালোকক ক্ষমা কৰিব পাৰিবনে? এবাৰ নিজক সোধকচোন। সময়বোৰ কিন্তু পাৰ হৈ গৈ আছে আৰু মোৰ কথাখিনি সোণম ৱাংচুকৰ কাষলৈ হয়তো নাপায়গৈও, কাৰণ আমি একেবাৰে সাধাৰণ মানুহ। তেখেতলৈ অতি বিনম্ৰতাৰে অনুৰোধ ৰাখিছোঁ, যিখন দেশত শিক্ষা বা ছাত্ৰ ছাত্ৰীৰ কথা পাতিবলৈ কোনো আগ্ৰহী নহয়, যিখন দেশত জনসাধাৰণে কাপোৰ নিপিন্ধে, সেইখন দেশত যেনেকৈ ধুবাৰ কাম নাই, ঠিক তেনেকৈ যদিও নামত গণতন্ত্ৰ, ইয়াত গণতন্ত্ৰৰ বা জনসাধাৰণৰ মতামতক কোনোদিন গুৰুত্ব দিয়া হৈছে বুলি মনে নধৰে। আমিতো সাধাৰণ মানুহ, কিন্তু আপুনি অনুগ্ৰহ কৰি নিজৰ জীৱনটোৰ কথা এবাৰ ভাবক। সকলো মানুহে অনুৰোধ ৰাখিছে, আপোনাৰ জীৱনটো অত্যন্ত মূল্যৱান। সেই শাসনৰ বাঘজৰীবিলাক ধৰি থকাৰবিলাকৰ কাৰণে নহয়, আমাৰ কাৰণে, প্ৰজন্মৰ কাৰণে। কথাখিনি আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিলোঁ। মনটো খুব খুধুৱনি লাগি আছিল, নিজক বুজাব পৰা নাছিলোঁ। সোণম ৱাংচুক, আপোনাক ইয়াৰ পৰাই সেৱা জনাইছোঁ। কৰিব পৰা আচলতে আমাৰ একো নাই, কিন্তু আপোনাৰ যিখিনি কথা, যিখিনি বক্তব্য, যিখিনি কথা আগত ৰাখি আপুনি ধৰ্মঘট কৰিছে, সেইখিনি সমৰ্থনো জনাইছোঁ। কিন্তু লগতে এইটো কথাও ক'ব খুজিছোঁ, দেশৰ স্বাৰ্থত, উঠি অহা প্ৰজন্মৰ স্বাৰ্থত, আমাৰ স্বাৰ্থত আপুনি কথাখিনি এবাৰ ভাবি নিজৰ জীৱনটোৰ কথা এবাৰ ভাবক। কাৰণ আপোনাৰ মৃত্যুত কোনোবাই কান্দিব, কোনোবাই মানে মই চৰকাৰ বাঘ জড়িত হৈ থকা সকলৰ কথা কৈছোঁ দেই, কান্দিব বা দুখ কৰিব বুলি নাভাবিব। আপোনাৰ মৃত্যু তেওঁলোকৰ বাবে এজন সাধাৰণ মানুহৰ মৃত্যুতকৈ হয়তো কোনো গুণে কম নহ'ব। হেৰুৱাম আমি। অনুগ্ৰহ কৰি আপুনি আপোনাৰ অন্নখন ভংগ কৰক। সোণম ৱাংচুক জনপ্ৰিয়তাৰ প্ৰয়োজন নাই। সোণম ৱাংচুক ইতিমধ্যে জনপ্ৰিয়। সোণম ৱাংচুক কোনো ধৰণৰ পলিটিচিয়ান নহয়। তেখেতে যে ভোট কালেকশ্যন কৰি আছে যন্তৰ মন্ত্ৰত। তেখেত মাত্ৰ এইবাবে বহি আছে 22 লাখ ছাত্ৰ ছাত্ৰীৰ লগত এনটিএৰ ফালৰ পৰা যি গাদ্দাৰী কৰিলে, যিধৰণে তেখেতলোকৰ সপোনবোৰ চুৰমাৰ কৰিলে, ভৰিৰে মোহাৰি শেষ কৰি পেলালে, সেইসকলক উচিত প্ৰত্যুত্তৰ দিব লাগিব, পদত্যাগ কৰিব লাগিব ধৰ্মেন্দ্ৰ প্ৰধানে। তাৰ প্ৰতিবাদতে বৰ্তমান সময়ত সোণম ৱাংচুকে 18টাকৈ দিন ভাত পানী নোখোৱাকৈ তাত আমৰণ অন্নখনত পৰি আছে।
হয়তো আপোনালোকে কথাটো ইমান ভালদৰে গুৰুত্ব এই কাৰণে দিয়া নাই আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে নীট পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিলে বা তেনেকুৱা ধৰণৰ উচ্চ পৰ্যায়ত অৱতীৰ্ণ হোৱা নাই পৰীক্ষাত আপোনালোকৰ ঘৰত কোনোবাই হয়তো প্ৰাণ ত্যাগ কৰোৱা নাই সেই কাৰণে আপোনালোকৰ হয়তো গাত লগা নাই কিন্তু যিসকলৰ পিতৃ মাতৃ বুকুৰ পৰা সেই সন্তান আঁতৰি গুচি গ'ল তেওঁলোকে বৰ্তমান সময়ত কান্দোনত দিন অতিবাহিত কৰিব লগা হৈছে নিজৰ সপোনটোক বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিছিলে কিন্তু এইসকল এনটিএৰ ভুলৰ বাবে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে ব্যক্তিসকলৰ ভুলৰ বাবে আমাৰ সাধাৰণ যে ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান দিক বিদিক হেৰুৱাইছে ইয়াৰ ন্যায়ৰ বাবে বৰ্তমান সময়ত সোণম বাংচু তাত বহি আছে কোনো ধৰণৰ ভোট কালেকশ্যন কৰিবলৈ তাত বহি থকা নাই আপুনি হয়তো বেলেগ বেলেগ দৃষ্টিৰে চাব পাৰে কোনোবাই হয়তো ভাবিব পাৰে পলিটিকেল এজেণ্ডা ফ'ল' কৰি বহি আছে কোনোবাই বেলেগ ধৰণে ভাবিব পাৰে কিন্তু আপোনালোকে ভাবক নোখোৱা নোবোৱাকৈ মানুহ এজন ডক্টৰে কৈছে যে স্বাস্থ্যৰ অতিকৈ অৱনতি ঘটিছে আপোনালোকে সমালোচনা কৰক কিন্তু সমালোচনা কৰাৰ বিষয়বোৰ সমালোচনাৰ যোগ্য হ'ব লাগে কিন্তু এই সোণম বাংচু ডাঙৰীয়াক আপোনালোকে যি ধৰণে চাইছে এই বিষয়বস্তু কিন্তু বৰ্তমান সময়ত চোৱাটো অত্যন্ত ভুল কোনোবাই কৈ আছে সোণম বাংচু ডাঙৰীয়া ফচিলে কোনোবাই কৈছে ৰাজনৈতিক নেতাৰ পাল্লাত পৰিলে সৰ্ববৃহৎ গণতান্ত্ৰিক এখন দেশৰ এনেধৰণৰ চৰিত্ৰবোৰ শোভা নাপায় 59 বছৰীয়া এগৰাকী ব্যক্তি বৰ্তমান সময়ত যন্ত্ৰৰ মন্ত্ৰত জীৱন মৰণৰ সৈতে যুঁজ দি 22 লাখ যুৱক যুৱতীৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গা কৰিবলৈকো কুণ্ঠাবোধ নকৰি তাত কেৱল মাত্ৰ প্ৰতিবাদ কৰিছে সেই ব্যক্তিজনে বৰ্তমান সময়ত সেই হেৰাই যোৱা ছাত্ৰ ছাত্ৰীসকলক ঘূৰাই আনিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলৰ ন্যায়ৰ বাবে বৰ্তমান সময়ত প্ৰতিবাদ কৰিছে যাতে লাখ লাখ ছাত্ৰ ছাত্ৰীক যিদৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰিলে এনটিএৰ ফালৰ পৰা অৰ্থাৎ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ফালৰ পৰা যি নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিল কেলেংকাৰী সংঘটিত হ'ল তাত যাতে ন্যায় পায় ছাত্ৰ ছাত্ৰীসকলে আগলৈ যাতে এনেকুৱা ধৰণৰ কামবোৰ হোৱাৰ পৰা বিৰত থাকে বা তেনেকুৱা ধৰণৰ যাতে কামবোৰ নহয় ছাত্ৰ ছাত্ৰীসকলৰ লগৰ জীৱনৰ লগত যাতে খেলা কৰা নহয় তাৰ বাবে বৰ্তমান সময়ত ন্যায়ৰ প্ৰতিবাদত অনশন কৰা দেখিবলৈ পোৱা গৈছে একো এটা নোখোৱাকৈ কেৱল মাত্ৰ খাদ্য হিচাপে তেখেতে গ্ৰহণ কৰিছে পানী আৰু সেই পানী খাই বৰ্তমান সময়ত প্ৰতিবাদত আছে সোণম বাংচুক হয়তো পুনৰ চিনাকি কৰি দিয়াৰ আপোনালোকক প্ৰয়োজন নাই আপোনালোকে হয়তো এইভাবে কথাটো ইমান ভালদৰে গুৰুত্ব দিয়া নাই হয়তো সেই 22 লাখ ছাত্ৰ ছাত্ৰীৰ ভিতৰত আপোনালোকৰ সন্তান নাছিলে সেইভাবে হয়তো এই বিষয়টো আপোনালোকে ইমান গুৰুত্ব সহকাৰে লোৱা নাই কিন্তু যিদিনাখন আপোনাৰ সন্তানেও এনেকুৱা ধৰণৰ কথাৰ ভুক্তভোগী হ'ব এনেকুৱা ধৰণৰ পৰিস্থিতিৰ ভুক্তভোগী হ'ব তেতিয়া কিন্তু এতিয়া যদি আমি সোণম বাংচুক হেৰুৱাই দিওঁ তেতিয়া কিন্তু আপোনাৰ সন্তানৰ প্ৰতিবাদ কৰিবলৈ এনেকুৱা এজন বীৰ পুৰুষ ওলাই নাহিব সেইভাবে কৈছো আপুনি কেনেধৰণে আপুনি সোণম বাংচুক চাই সেইটো বেলেগ কথা কিন্তু বৰ্তমান সময়খিনিত কেৱল মাত্ৰ আপুনি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে ছাত্ৰ ছাত্ৰী অনাগত সময়খিনি যাতে সুৰক্ষিত হয় যাতে বাৰে বাৰে এনেধৰণৰ খেলাবোৰ ছাত্ৰ ছাত্ৰীৰ সৈতে সংগঠিত হ'ব নোৱাৰে তাৰ বাবে এইগৰাকী ব্যক্তিয়ে এইদৰে প্ৰতিবাদত বহিছে সাধাৰণ আমি যেতিয়া মাত্ৰ 2 মিনিট যেতিয়া লেট হয় তেতিয়া আমাক পৰীক্ষা হলত সোমোৱাৰ পৰা বিৰত ৰখা হয় আপুনি চেণ্টাৰত সোমাব নোৱাৰে আপোনাক ঠেলিয়াই গতিয়াই বাহিৰ কৰি দিয়া হয় কিন্তু যেতিয়া যিসকলে এই পৰীক্ষাসমূহ পাতাৰ যি গুৰি ধৰে তেখেতলোকে যেতিয়া পৰীক্ষাৰ এখন মাত্ৰ প্ৰশ্নকাকত ভালদৰে চম্ভালিব নোৱাৰে তেতিয়া প্ৰশ্নকাকত ফাদিল হয় তেতিয়া তেখেতলোকে কেৱল মাত্ৰ নিজৰ ফালৰ পৰা দায়হৰা মন্তব্য কৰে এনেধৰণৰ কথাবোৰ কিয় সেই বছৰ বছৰ যে সেই ছাত্ৰ ছাত্ৰীসকলে সেই পৰীক্ষাটোৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি কোনোবাই হাজিয়া কৰি কোনোবাই কিবা কৰি কষ্টে মস্তে সেই বিষয়টো পাছ কৰিবৰ বাবে যে পঢ়া শুনা কৰিছিল তেখেতলোকৰ আশাত চেঁচা পানী ঢালি দিলে কিন্তু একদম সাধাৰণভাৱে এটা মন্তব্য কৰি দিলে যে প্ৰশ্নকাকত লিক হোৱা নাই যদিও হৈছিলে আমি পুনৰ অনুষ্ঠিত কৰিম কিন্তু এই ছাত্ৰ ছাত্ৰীসকলে যে এবাৰ গুচি যোৱা সময়খিনি এই যে আমাৰ মাজৰ পৰা গুচি গ'ল এনটিএ যিসকল নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে যি আকাংক্ষা নামৰ যিগৰাকী যুৱতী আমাৰ মাজৰ পৰা গুচি গ'ল সেই আকাংক্ষা ঘূৰাই দিব পাৰিবনে এনটিএ ফালৰ পৰা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আকাংক্ষা ঘূৰাই দিব পাৰিবনে পৰিয়ালক যিসকল ছাত্ৰ ছাত্ৰী ভৰসা নাইকিয়া হৈ গুচি গ'ল সেই ভৰসাসমূহ বৰ্তমান সময়ত ঘূৰাই দিব পাৰিবনে এইবোৰ কথাক লৈ বৰ্তমান সময়ত প্ৰতিবাদত বহি আছে সোণম বাংচুক আহি থকা 20 জুলাইটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন হ'ব কাৰণ আহি থকা 20 জুলাইত যন্তৰ মন্তৰ পৰা দিল্লীৰ শীতকালীন অধিৱেশনৰ সেই অধিৱেশন স্থলীলৈ
এক ৰেলী উলিওৱা হ'ব, শান্তিপূৰ্ণ ৰেলী উলিওৱা হ'ব। এই ৰেলীত তিনিটা ঘটনা সংঘটিত হ'ব। হয়তো সোনম ৱাংচুৰ লগত চৰকাৰী বিষয়ে কথা পাতিব, এই অনশন ভংগ কৰোৱাব। অন্যহাতে যি কক্ৰোচ জনতা পাৰ্টিৰ যিসকল যুৱক যুৱতীয়ে প্ৰতিবাদ কৰি আছে তেখেতলোকৰ লগত বিৰোধীয়ে সমৰ্থন দিব আৰু তীব্ৰ বাক বিতণ্ডাই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এক দীঘলীয়া ৰেলী হ'ব। হয়তো 20 জুলাই আন এটা অনাকাংক্ষিত ঘটনাও সংঘটিত হ'ব পাৰে। সোনম ৱাংচু ইতিমধ্যে 18টা দিন একো নোখোৱা নোবোৱাকৈ থকা ব্যক্তিজনে হয়তো আমাৰ মাজৰ পৰা আৰু নাইকিয়া হৈ যাব পাৰে। ইতিহাসৰ পাতত লিখা আছে দুজনকৈ ব্যক্তিৰ নাম এনেকৈ আমৰণ অনশন কৰি আমাৰ মাজৰ পৰা বিদায় মাগিছিল। সেই ব্যক্তিসকলে ত্যাগ কৰিছিল। আৰু এটা কথা কৈছোঁ যে গণতান্ত্ৰিক এখন দেশত ৰাইজে যেতিয়া একত্ৰিত হয় তেতিয়াই এই শাসক পক্ষৰ যি ময়মতালি কাৰবাৰবোৰ নাইকিয়া হৈ পৰে। অনাগত ভৱিষ্যতৰ বাবে সকলো ঐক্যবদ্ধ হোৱাটো অত্যন্ত প্ৰয়োজন। আপোনালোকক মই সেই ব্যক্তিকেইজনৰ কথা ক'ব বিচাৰিছোঁ যিসকলে আমাৰ বাবে বা সমাজখনৰ বাবে প্ৰাণ বিসৰ্জন দিছিলে। 1952 চনত প্ৰেটিছ ৰমুল নামৰ এজন ব্যক্তি 54 দিন খালী পেটে আছিলে আৰু তেখেত শেষত গৈ মৃত্যু হ'ল। ইয়াৰ পাছতে 18 মাৰ্চ 1974 জয় প্ৰকাশ নাৰায়ণ ডাঙৰীয়াও ছাত্ৰ ছাত্ৰীসকলক লগত লৈ তীব্ৰ প্ৰতিবাদ কৰিছিলে। শেষত তেখেতৰো মৃত্যু হ'ল। জি.ডি. আগৰৱাল IIT কানপুৰৰ তেখেতেও গংগাক বচাবলৈ প্ৰতিবাদ কৰিছিলে, অনশন কৰিছিলে, আমৰণ অনশন। তেখেতেও সেইদৰে মৃত্যু হ'ল। তেখেতৰ পাছত কিন্তু কোনো নাছিলে। এটা মাত্ৰ টুইট কৰিয়ে সকলোৱে দায়িত্ব সামৰিলে। আপোনালোকে বহুত বেছি দিনৰ কথা নকওঁ, কৃষক আন্দোলনৰ কথা কৈছোঁ। সেই কৃষক আন্দোলনটো কৃষকসকলে ঐক্যবদ্ধ হোৱাৰ বাবেহে চৰকাৰে মুখ ধুৱাবলগীয়া হ'ল কৃষকৰ আগত আৰু 3খনকৈ যি কৃষক বিৰোধী বিল আনিছিলে সেই বিলখন উঠাই ল'বলগীয়া হ'ল ঐক্যবদ্ধতাৰ বাবে। আৰু বৰ্তমান সময়তো ছাত্ৰ ছাত্ৰীৰ বাবে যি প্ৰতিবাদ হৈ আছে যন্তৰ মন্তৰত, এই প্ৰতিবাদত সঁহাৰি জনোৱাটো অত্যন্ত প্ৰয়োজন। আকৌ কৈছোঁ, আজি হয়তো আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে নীট পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই বা তেনেকুৱা ধৰণৰ উচ্চ পৰ্যায়ৰ পৰীক্ষাত হয়তো অৱতীৰ্ণ হোৱা নাই, যাৰ বাবে হয়তো আপোনালোকে কথাবোৰ ইমান গুৰুত্ব সহকাৰে লোৱা নাই। কিন্তু যিদিনাখন আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ পৰিৱেশত ভুক্তভোগী হ'ব, যেতিয়া সহ্য কৰিব নোৱাৰি, এইবোৰ দুখ সহ্য কৰিব নোৱাৰি, আপোনালোকৰ মাজৰ পৰা কোনোবা হেৰাই গুচি যাব, আপোনজন হেৰাই গুচি যাব, তেতিয়া আপোনালোকে গম পাব যে এই দুখ, এই ভৰসা, এই বিশ্বাসবোৰ নাইকিয়া বা ছিষ্টেমে যে গোটেই গেলাই পেলাইছে ভিতৰৰ পৰা, এই কথাবোৰত তেতিয়া আপোনালোকে মাত মাতিব। কিন্তু সেই দিনটোলৈ কিন্তু বহুত দেৰি হৈ যাব। আজিৰ দিনত আপোনালোকে কিন্তু সোনম ৱাংচুক সমৰ্থন কৰি জীয়াই ৰখাটো অত্যন্ত প্ৰয়োজন। এই বীৰ পুৰুষজনক, সোনম ৱাংচুক কোনোবা পলিটিচিয়ান নহয় যে ভোট কালেক্ট কৰি আছে, তাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব ভোট কালেক্ট কৰিছে, তেনেকুৱা নহয়। সোনম ৱাংচুক জনপ্ৰিয়তাৰ প্ৰয়োজন নাই। সোনম ৱাংচু সকলোৰে মাজত ইতিমধ্যে জনপ্ৰিয়। সোনম ৱাংচুক কেৱল মাত্ৰ বৰ্তমান সময়ত যন্তৰ মন্তৰত এই 18টা দিন নোখোৱা নোবোৱাকৈ আছে, কেৱল মাত্ৰ আপোনাৰ মোৰ দৰে বা অন্যান্য সন্তানসকলে যি নীট পৰীক্ষাত যি সমস্যাৰ সন্মুখীন হয়, তাৰ বাবে যাতে অনাগত ভৱিষ্যতৰ প্ৰজন্মৰ লগত যাতে তেনেকুৱা ধৰণৰ খেলবোৰ নহয়, কোনোবাই এনেকুৱা কাম কৰিব লোৱাৰ আগতো যাতে কঁপনি উঠে। 7টা বছৰত যেতিয়া 70বাৰ পৰীক্ষাৰ প্ৰশ্ন কাকত লিক হ'ব, সেইবোৰ বিষয়ত আপোনালোকেতো মৌনব্ৰত পালন কৰা মানুহ বহুত দেখিছে। ছিষ্টেম সলনি কোনে কৰে? ছিষ্টেম সলনি জনতাই কৰে। গতিকে জনতাৰ লগত যেতিয়া বেয়া কৰিব, তেতিয়া জনতাই ওলাই আহিব লাগিব। আজি সোনম ৱাংচুক আমাৰ মাজত প্ৰয়োজন আছে। শাসক পক্ষও এটা দায়িত্ব আছে যে 18 দিনকৈ এজন ব্যক্তিক মৃত্যুৰ মুখলৈ তিল তিলকৈ ঠেলি দিছে। কোনো ধৰণৰ চৰকাৰী পক্ষ আজিলৈকে কথা পতা নাই। কিয়? গণতান্ত্ৰিক দেশৰ এনেকুৱা এটা চৰিত্ৰ হোৱাটো জানো শুভ লক্ষণ? কোনেও কথা পতা নাই। সোনম ৱাংচুক যি দৃষ্টিকোণেৰে আপোনালোকে চাই বিষয়বস্তুবোৰ, সেইটো আপোনালোকৰ ব্যক্তিগত কথা। কিন্তু আপোনালোকক এটা কথা ক'লোঁ যে সকলোৰে বাবে
আমাৰ উঠি অহা প্ৰজন্মটোৰ বাবে ভৱিষ্যত প্ৰজন্মটোৰ বাবে সুৰক্ষিত কৰিবৰ বাবে মাতটো মাতিবই লাগিব, ঐক্যবদ্ধ হ'ব লাগিব। ষ্টেণ্ড উইথ সোণম বাংচু। সকলোৱে তেখেত সহযোগ কৰক, তেখেতৰ প্ৰতিবাদটো সফল কৰক। আজি 18টা দিনতে আমাৰ বাবে ভাত পানী সকলো ত্যাগ কৰিছে, তেখেতক ৰেচপেক্ট কৰক। অন্যায় সহ্য কৰি থকা আৰু অন্যায় কৰি থকা তাৰ মাজত বহুত ডিফাৰেঞ্চ নাই। যেতিয়া আমি দেখোঁ যে কিবা এটা অন্যায় হৈ আছে, সেই অন্যায়টো যেতিয়া আমি মৌনব্ৰত ধাৰণ কৰোঁ, তাতকৈ সেই অন্যায়টো কৰি দিয়াই ভাল। তাত কোনো ডিফাৰেঞ্চ নাই বুলি মই ভাবোঁ। এতিয়া আহিছোঁ মেইন টপিকটোলৈ। সেই টপিকটো হৈছে যে আজি 17-18 দিনে এজন মানুহে বিনা স্বাৰ্থত বুলি এইকাৰণে কৈছোঁ কাৰণ তেওঁ নিজৰ ল'ৰা ছোৱালীটোৰ কথা ভবা নাই, গোটেই অল ইণ্ডিয়া, গোটেই অসম হওক বা গোটেই ভাৰতৰ হওক সকলো ষ্টুডেণ্টৰ কথা ভাবিছে। সেই পেৰেণ্টছখিনিৰ কথা ভাবিছে যিখিনি পেৰেণ্টছৰ সন্তানে মৃত্যুবৰণ কৰিলে, মৃত্যুক আঁকোৱালি ল'লে, ছুচাইড কৰিলে। আৰু যে এই শিক্ষক সমাজ আছে, আমাৰ অসমৰ শিক্ষক সমাজ, অসমৰ ইমানখিনি টিচাৰ্ছ আছে, টেটত পোৱা টিচাৰ্ছৰ পৰা আদি কৰি পুৰণা যিখিনি টিচাৰ্ছ আছে বা যিখনে এডুকেশ্যনেল ইনষ্টিটিউট চলাই আছে, যিসকলে শিক্ষাৰ লগত জড়িত কণ্টেণ্ট ক্ৰিয়েট কৰে, কণ্টেণ্ট ক্ৰিয়েটৰ্ছ, এই প্ৰতিজন মানুহক মই ক'ব বিচাৰোঁ যে আপোনালোক ইমান মৌন কিয়? আপোনালোকে ইমান মনে মনে থকাৰ কাৰণটো কিয়? আপোনালোক শিক্ষক আৰু আপোনালোকৰ ষ্টুডেণ্টে ছুচাইড কৰিছে আৰু আপোনালোকৰ একো গাতে লগা নাই, কাৰণ সেই ষ্টুডেণ্টটো আপোনালোকৰ ঘৰৰ নহয়। আজি এজন মানুহে ইমান লাগি আছে, ইমান ভোগ হৰতাল কৰিছে। এইটো যদি মানুহে মানে ছুচাইড কৰা, বেলেগৰ ষ্টুডেণ্টে ছুচাইড নকৰি নিজৰ ঘৰৰ এটাই কৰিলে, তেতিয়াহ'লে কিন্তু আপোনালোক সকলোৱে মানে মাত মাতিবলৈতো বাধ্য হ'লহেঁতেন। ইনফেক্ট আমিও মাত মাতিবলৈ বাধ্য হ'লোঁ যদি একেটা ঘটনা আমাৰ লগত হ'লহেঁতেন। কাৰণ নিজৰ লগত যেতিয়া ঘটনা এটা ঘটে তেতিয়াহে সেই বস্তু আমি একচুৱেলি ফিল কৰিব পাৰোঁ। আৰু এটা কথা ক'ব বিচাৰোঁ, যাতে এইটো যদি মানে পেঞ্চন স্কিমৰ কথা হ'লহেঁতেন, অল্ড পেঞ্চন স্কিম লাগে নে নিউ পেঞ্চন স্কিম লাগে, তেতিয়াহ'লে কিন্তু আপোনালোকে কমেণ্ট কৰি ক'বলৈ কিন্তু তেতিয়া আপোনালোকে দ্বিধাবোধ নকৰে। কিন্তু যেতিয়া এজন মানুহে আজি 17 দিনে ভোক হৰতাল কৰি আছে, তাত অন্নশন কৰি আছে নোখোৱা নেমেলাকে, যাতে এই যে প্ৰচেছটো, এই যে মানে যিটো চলি আছে অন্যায়, সেইখিনি অন্যায়টো অকণমান হ'লেও কম হওক, তাত কিন্তু কোনো মানুহে মাত নামাতে। আজি যদি সকলোৱে একেহাৰে ওলাই আহিলেহেঁতেন, সকলো আজি তাত গৈ পেলাই যন্ত্ৰ মন্ত্ৰ নগ'লেও যে নিজৰ সকলোৰে এটা প্লেটফৰ্ম আছে, আজিকালি সকলোৰে ফেচবুক আছে, সকলোৰে ইনষ্টাগ্ৰাম আছে, প্ৰতিটো ক্ষেত্ৰতে টুইট কৰিব পাৰে। কিয় কোনো মাত এষাৰ নামাতে? কিয় চাই আছে? সেই মানুহজন মৰালৈকে চাই আছে নেকি? লাজৰিত আৰু লাজ পাবলগীয়া কথা। সকলো যদি যিবিলাক মানে সজাগ নাগৰিক হিচাপে আপোনালোক এজন পঢ়া শুনা শিক্ষিত, সকলোতো আজিকালি শিক্ষিত মানুহে, কোনো নপঢ়া নুশুনা মানুহ আছে। গতিকে শিক্ষিত মানুহ হিচাপে আপোনালোকে এষাৰ যদি মাত নামাতে, যদি চৰকাৰক এইটো কথা এবাৰ ক'বলৈ সাহস নকৰে, তেতিয়া কিন্তু আপোনালোক ভৱিষ্যতৰ নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যদি এনেকুৱা হয়, তেতিয়াহ'লে কটা কৰিবলৈ এৰিব, চকু পানী তেতিয়া নুলিয়াব। কিন্তু সেইটোৱে ক'লোঁ। ধন্যবাদ।